এটা স্থিৰতাটো লাভ কৰিব পৰা নাই উত্তৰ নোপোৱালৈকে আৰু কথাটো যিটো আছে সেইটো সদায় থাকিব ন জীৱন চলি আছে জীৱন যিহেতু আপুনি ভিডিঅ' কনফাৰেন্স যোগে আজি সিদ্ধাৰ্থ শৰ্মা সামৰণি কৰিছে কেনেকুৱা সেইটো সদায় কৈ আছোঁ অনুশোচনা কোনো ধৰণৰ নাই মৃতভাৱো দেখিছোঁ কোনো ধৰণৰ অনুশোচনা নাই খুব নৰ্মেলি আছে মই সেইকাৰণে নাজানো তেওঁলোকৰ মনত কি আশ্বাস আছে নে কি ভাবি আছে তেওঁলোকে কিন্তু কটকটীয়া বিচাৰ হ'বই লাগিব আৰু ন্যায় প্ৰতিষ্ঠা খুব ভালদৰে হ'ব লাগিব শাস্তি পাবই লাগিব কিবা যদি জামিনৰ কথাও ভাবিছে এইবোৰ নিবেদনটো চলিয়ে আছে গতিকে কোনোদিনেই সেই দোষীকেইটাই মানে জামিনটো পাবই নালাগে একদম চিধা বিচাৰ হ'ব লাগে আৰু শাস্তি পাব লাগে শুনানি মানে সিদ্ধাৰ্থৰ যিহেতু ডিচাৰ্জ ফাইল কৰিছিলে যোৱাবাৰ আৰু তাৰ অবজেকশ্যন হৈছে সেইখিনি কিন্তু শুনানি অহাবাৰহে হ'ব আকৌ শেখৰজ্যোতি গোস্বামীয়ে আজি পুনৰবাৰ ডিচাৰ্জ পিটিশ্যন দিছে গতিকে সেইখিনিও 16 তাৰিখে অহা ডেট আছে তাত হ'ব আৰু মহাবীৰ একোৱাৰ লগতে সিদ্ধাৰ্থ শৰ্মাৰ ফ্লেটৰ কাৰণে যিটো এটাচমেণ্ট আছিলে পিটিশ্যন সেই সকলোখিনি 16 তাৰিখে হ'ব গতিকে আজি অনুমোহন্তৰ যে লয়াৰে ডকুমেণ্টৰ কথা যেতিয়া বহুতখিনি খেলি মেলি কৰি আছে আৰু তেওঁ মানে অলপ কনফিউজ যেন লাগিছে গতিকে সেই কথাবোৰ চাওঁ আমাৰ 16 তাৰিখে আকৌ কি হয় আৰু আমি বাৰে বাৰে বিশেষ আদালতখনৰ কথা কৈ আছোঁ এখন নহ'লে নহ'ব নহ'লে ইমান দিন ধৰি আৰু এনেকৈ শুনানি চলি থাকিব বছৰ ধৰি সেইটো জুবিন গাৰ্গৰ লগত বা এনেকুৱা এটা বিশেষ কেছৰ লগত এইটো কথা হোৱাটো সম্ভৱ নহয় আৰু অসমৰ ৰাইজে আমি যিমান পাৰি ক্ষেত্ৰতাৰে আমি শুনানি ৰায়দানটো বিচাৰিছোঁ এটা শেষ আমি উত্তৰ পাব লাগে সেইটো কথা আৰু দোষী অলৰেডি সাব্যস্ত হৈছে গতিকে দোষী শাস্তি পাব লাগে সেইখিনি যিমান পাৰি সোনকালে ক্ষেত্ৰতাৰে হওক